মাকুমৰ পৰা তিতাবৰলৈ গৈ থকা এখন বাহন অসম্পূৰ্ণ ধুদৰালি নিৰ্মাণৰ বাবে আজি মৰিয়নি নগাধুলিত পথৰ কাষত বাগৰি পৰে। আধৰুৱা ধুদৰালি নিৰ্মাণৰ কামৰ কোনো ধৰণৰ সংকেত নিদিয়াৰ বাবে এনে দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। দুৰ্ঘটনাটোত শিশুসহ 4গৰাকী আহত হৈছে। অসম মালাৰ অধীনত ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণৰ কাম চলি আছে, কিন্তু পথ নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অমনোযোগিতাৰ বাবে মৰিয়নিৰ মাজেদি অতিক্ৰম কৰা ঐতিহাসিক ধুদৰালিত প্ৰতিদিনে সংঘটিত হৈ আছে বহু দুৰ্ঘটনা, যাৰ ফলস্বৰূপে ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হোৱাৰ উপৰিও বহু লোক আজীৱনৰ বাবে ঘূণীয়া হ'বলগীয়া হৈছে। তেনেস্থলত বিভাগীয় দায়িত্বত থকা বিষয়াসকললৈ স্থানীয় লোক আৰু ছাত্ৰ সন্থাৰ আহ্বানত অতি শীঘ্ৰে ঐতিহাসিক ধুদৰালি পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে কাম আধৰুৱা হোৱা স্থানত পথ নিৰ্দেশনা আৰু প্ৰতীক চিহ্নৰ সুব্যৱস্থা কৰিবলৈও আহ্বান জনোৱা হয়। মই স্থানীয় ব্যক্তি হিচাপে মই সকলোৰে হৈ কৈছোঁ, এই গাড়ীখন আহি আছিলে লাকুৱাৰ পৰা। আমাৰ এই ৰাস্তাটো মৰিয়নি ধুদৰালি ৰাস্তাটো মৰিয়নি পুলিচ পইণ্টৰ ওচৰৰ পৰা আপোনাৰ ইয়ালৈকে যিখিনি কাম সম্পূৰ্ণ হোৱা নাই, আমি বাৰম্বাৰ স্থানীয় ৰাইজে অৱগত কৰি আছিলোঁ। প্ৰতিটো সংগঠনে ইয়াত অৱগত কৰি আছিলে যে এই ৰাস্তাটোৰ কাৰণে এনেকুৱা হৈছে। এতিয়ালৈকে 7জন মানুহৰ মৃত্যু হৈছে। এখন টেংকাৰ আমাৰ অলপ আগত গৈ দলংখন পাৰ হৈ তাত এখন নাগালেণ্ড ছুপাৰ বাছো এক্সিডেণ্ট হৈছিলে। গতিকে তেতিয়াৰ পৰা আমি তেখেতলোকক অৱগত কৰি আছোঁ। ঠিক আছে, এই ৰাস্তাটোৰ কন্ট্ৰেক্ট কোম্পানী যিটো ভাড়াতীয়া বুলি কয় নে ভাৰতীয় বুলি কয়, তেওঁলোকে আমাক কিবা এটা অৱগত কৰিলে কয় এইটো আমাৰ এনেকে বিল পৰিশোধ নহয় কাৰণে হয়। এতিয়া এইটো সঁচা মিছাটো নাজানো। এই সঁচা মিছা সত্যটো আপোনালোকৰ চেনেলতে আমি জনাইছোঁ। এই চেনেল যোগে আপোনালোকৰ ওচৰত এইটো মই অৱগত কৰিছোঁ যে আমাৰ এই ৰাস্তাটো হাতীপতি নামঘৰৰ ওচৰ, নগাধুলি নামঘৰৰ ওচৰ আৰু শিলিখা দলং, প্ৰতি 3খন দলঙৰ ওচৰত এই দুৰ্ঘটনা এতিয়ালৈকে সৰ্বমুঠ 7টা হৈছে। একেঘৰ মানুহৰ 3জনৰ মৃত্যু হৈছে। 3জনৰ মৃত্যু হৈছে। গতিকে এই দৃশ্যটো চাই লওক। এই দৃশ্যটোৰ বাবে দোষী কোন? এই চেনেলৰ জৰিয়তে জনাইছোঁ এই প্ৰশাসনিক এইবিলাক আমাৰ যিটো ইয়াত ৰোডটো বনিব লাগিছিলে সেইটো ধৰণত হোৱা নাই, নে কোম্পানীৰ দুখত হোৱা নাই, নে বিলৰ পৰিশোধৰ দুখত হোৱা নাই, সেইটো নাজানো। কিন্তু পুনৰবাৰ যদি বৃদ্ধি হয় এনেকুৱা দুৰ্ঘটনা হ'লে আমি প্ৰশাসনক জনাম। হয়, আজি আমাৰ নগাধুলিত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ একমাত্ৰ কাৰণ এইটোৱেই যে যি কোম্পানীটোৱে আচলতে এই পথ নিৰ্মাণৰ কাৰণে তেওঁলোকে দায়িত্ব ল'লে বা ঠিকা ল'লে, তেওঁলোকে কাম কৰি আছিলে। আচলতে এই কোম্পানীটোৰ ওপৰত, এই কোম্পানীটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগবিলাক আৰম্ভণিৰে পৰা আছে। তেওঁলোকে যেতিয়া আৰম্ভণিত ইয়াত কাম আৰম্ভ কৰিছিল, তেতিয়াই স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠনে ইয়াত অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকে কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা নকৰাকৈ, ৰাইজৰ নিৰাপত্তা ব্যৱস্থা নকৰাকৈ তেওঁলোকে ইয়াত কামবিলাক আৰম্ভ কৰিছিল। আৰু সেইটো সময়তে তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁলোকে বেৰিকেডৰ ব্যৱস্থা কৰিলে। তাৰপিছত তেওঁলোকে কাম আৰম্ভ কৰিলে আৰু ক্ৰমান্বয়ে কাম মাজে মাজে কৰি কিছুমান জেগাত আধৰুৱাকৈ তেওঁলোকে এৰি গৈছে। আৰু যাৰ কাৰণত আজি নতুন মানুহ এজনে লাকুৱাৰ পৰা তিতাবৰলৈ গৈ থকা গাড়ী এখনে আজি তেওঁলোকে বাটত ভাল ৰাস্তা পাই আধা বাটত যেতিয়া পথটো আধৰুৱা হৈ আছে আৰু তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱাই আচলতে এনেকুৱা ধৰণৰ আজি পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ পাইছে। এইটো BIPL নামৰ কোম্পানীটোৱে আচলতে এই পথৰ কামবিলাক কৰি আছে। আৰু আমাৰ ফালৰ পৰা আমি এটাই দাবী জনাইছোঁ, আচলতে তেওঁলোকে ইয়াত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা কৰা নাই। য'ত তেওঁলোকে কামবিলাক এৰি থৈ গৈছে তাত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা কৰা নাই। ৰাইজৰ নিৰাপত্তাৰ একো তেওঁলোকৰ চিন্তা নাই বা ব্যৱস্থা কৰা নাই। আৰু সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি ক'ব বিচাৰিছোঁ, কোনোবা এজন মানুহৰ মৃত্যু হ'লেই তেওঁলোকে সজাগ হ'ব নেকি? এই সজাগতাটো তেওঁলোকৰ নিজস্ব বিবেকে ঢুকি নাপায় নেকি? আৰু তেওঁলোকৰ ইমান কোটি টকীয়া এটা প্ৰজেক্ট, সাধাৰণ বেৰিকেডৰ তেওঁলোকে ব্যৱস্থা কৰিব পৰা নাই। আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা তেওঁলোকৰ কামবিলাকৰ বাবে। আৰু তেওঁলোকে যদি এনেকুৱা ধৰণৰে কামবিলাক কৰিম বুলি ভাবিছে, তেওঁলোকৰ কাম কিন্তু কৰিবলৈ দিয়া নহ'ব। আৰু আমি এনেকুৱা অমায়িক লোকৰ কিন্তু মৃত্যু অকাৰণ তেওঁলোকে সাধাৰণ মানুহে অতি সুন্দৰকৈ তেওঁলোকে গাড়ী চলাই আহি আছিলে আৰু আচলতে ইয়াত
পথটো আধৰুৱা হৈ থকাৰ কাৰণে তেওঁলোকে নিয়ন্ত্ৰণ হেৰুৱালে আৰু আজি এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'বলৈ পালে। আমি ধিক্কাৰ জনাইছো, লগতে দাবী জনাইছো এই কোম্পানীটোক, লগতে প্ৰশাসন বিষয়া আৰু মাননীয় আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াকো আমি আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো যাতে এই বিষয়টোত তেওঁ এক উচিত তদন্ত কৰে, ব্যৱস্থা লয় আৰু কামবিলাকক সুন্দৰভাৱে অতি সোনকালে এই ৰাস্তাৰ কামবিলাক আকৌ কৰাবৰ কাৰণে বা কৰিবৰ বাবে যি ব্যৱস্থাবিলাক গ্ৰহণ কৰিব লাগে তাক কৰিবৰ বাবে আমি দাবী জনাইছো। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।